ছবি নহয় যেন একোখন জিয়া ছবি দেৱালত আৰি থোৱা প্ৰাণহীন ছবিবোৰে কৈছে বহু কথা দৰ্শকে লাগি চাই ৰৈছে ছবিসমূহ ডলাৰৰ ঘৰত বিদেশীয়ে ক্ৰয় কৰিছে একোখন ছবি গুৱাহাটী আৰ্টিষ্ট গিল্ডত অনুষ্ঠিত নামতিৰ পৰা মিছৌৰীলৈ শীৰ্ষক চিত্ৰ প্ৰদৰ্শনী অনুষ্ঠানৰ শনিবাৰে গুৱাহাটীৰ চানমাৰীস্থিত আৰ্টিষ্ট গিল্ডত অনুষ্ঠিত হয় এখনি পানী ৰঙৰ চিত্ৰ প্ৰদৰ্শনী অনুষ্ঠান বিশিষ্ট চিত্ৰশিল্পী তথা স্থাপত্যবিদ চন্দন মহন্তৰ প্ৰতি সন্মান জনাই আয়োজন কৰা হয় এই বিশেষ অনুষ্ঠানৰ বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰা হয় এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিৰ বন্তি প্ৰজ্বলন কৰে অনুষ্ঠানৰ মধ্যমণি চন্দন মহন্ত মুখ্য অতিথি দিলীপ তামুলী অতিথি প্ৰণৱ তালুকদাৰ আৰু উদ্যোক্তা শান্তিকাম হাজৰিকাই উক্ত অনুষ্ঠানত বিশিষ্ট চিত্ৰশিল্পী তথা স্থাপত্যবিদ চন্দন মহন্তৰ বহুকেইখন পানী ৰঙৰ চিত্ৰ প্ৰদৰ্শন কৰা হয় কোপো মৰুভূমি ইগল ইত্যাদি বহুকেইটা বিষয় সামৰি এই ছবিসমূহ অংকন কৰিছে চিত্ৰশিল্পী মহন্তই ইয়াৰ উপৰি চিন্তাৰ খোৰাক যোগোৱা ছবিও এই প্ৰদৰ্শনীৰ জৰিয়তে দেখুওৱা হৈছে ইফালে সকলো অভিভূত হৈ পৰিছে তেওঁ অঁকা ছবিসমূহ চাই 7 ডিসেম্বৰৰ পৰা 10 ডিসেম্বৰলৈকে দৰ্শকে উপভোগ কৰিব পাৰিব চিত্ৰ প্ৰদৰ্শনীখন আনহাতে চিত্ৰ প্ৰদৰ্শনীখনি আৰম্ভ হোৱাৰ পূৰ্বে এখনি অনুষ্টুপীয়াকৈ মত বিনিময় অনুষ্ঠানৰো আয়োজন কৰা হয় এই অনুষ্ঠানত মধ্যমণি চন্দন মহন্তই তেওঁৰ চিত্ৰ যাত্ৰাৰ বিষয়ে উপস্থিত ৰাইজক কিছু আভাস দিয়ে লগতে তেওঁ নামতিৰ পৰা মিছৌৰীলৈ যোৱাৰ বিষয়েও অৱগত কৰে একেবাৰে কেতিয়াও হোৱা নাই মই মাজে মাজে এতিয়াও কাম কৰোঁ প্ৰজেক্ট যদি কোনোবাই লৈ আহে তেতিয়াও আৰু মিজোৰী আহিলোঁ অনুষ্ঠানৰ মুখ্য অতিথি দিলীপ তামুলী প্ৰণৱ তালুকদাৰ আৰু আয়োজক শান্তিকাম হাজৰিকায়ো চিত্ৰ প্ৰদৰ্শনী সম্পৰ্কত কিছু মন্তব্য আগবঢ়ায় আৰ্টৰ এটা ৰিলেশ্যনশ্বিপ আছে সেইটো ইমান ভালকৈ তেওঁ গতিকে বুজাই দিছে আৰু এইটো বিষয়ে মই ভাবোঁ আমাৰ ইয়াত আৰু বিশদভাৱে চৰ্চা হোৱা উচিত আমি ভাবোঁ আৰ্টিষ্ট গিল্ডৰ লগত বান প্ৰফেশ্যনেলবোৰ জড়িত হোৱা উচিত কি হয়তো আমাৰ বিকাশত বহুতখিনি আগবঢ়াব পাৰিব শিৱসাগৰৰ চন্দন মহন্তই আমেৰিকা যুক্তৰাষ্ট্ৰত অনুষ্ঠিত বহুকেইখন প্ৰতিযোগিতাত তেওঁ অঁকা ছবিসমূহ উজ্বলি উঠাৰ লগতে সন্মান বুটলিবলৈও সক্ষম হৈছে ইফালে উক্ত অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক মনোজ কুমাৰ গোস্বামীকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তিৰ লগতে আন আন ক্ষেত্ৰৰ ব্যক্তিসকলো উপস্থিত থাকে অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক